অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা? অসমীয়া ভাষা হ'ল আৰ্য গোষ্ঠীৰ ভাষা। আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজাজনৰ নাম কি? নৰকাসুৰ। ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা? ভাৰতীয় আৰ্য ভাষাৰ স্তৰ হ'ল 3টা। প্ৰকৃত ভাষাৰ স্তৰ কেইটা? প্ৰকৃত ভাষাৰ স্তৰ হ'ল 3টা। আদি প্ৰকৃতিৰ নিদৰ্শন ক'ত পোৱা যায়? আদি প্ৰকৃতিৰ নিদৰ্শন পোৱা যায় অশোকৰ শিলালিপিত। প্ৰাচীন আৰ্য ভাষাৰ দুটা উদাহৰণ কি? প্ৰাচীন আৰ্য ভাষাৰ দুটা উদাহৰণ হ'ল বৈদিক ভাষা আৰু সংস্কৃত ভাষা। মান্য ভাষাৰ সৃষ্টি হয় উপভাষাৰ পৰাই। প্ৰহ্লাদ চৰিত্ৰৰ ৰচক কোন? হেম সৰস্বতী। চৰ্যা গীতসমূহ কোন সময়ৰ ৰচনা? চৰ্যা গীতসমূহ 8ৰ পৰা 12 শতিকাৰ ভিতৰত ৰচনা কৰা। কীৰ্তিলতা গ্ৰন্থৰ ৰচক কোন? বিদ্যাপতি। কোচ ৰাজত্ব ধ্বংস হৈছিল সপ্তদশ শতিকাত। আৰ্য অসমীয়া ভাষাটো অসমত পোনতে কোন দিশৰে প্ৰৱেশ কৰিছিল? পশ্চিম অসমৰে। অসমীয়া সাহিত্যত কোনে পোনপ্ৰথমে ৰামায়ণ অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে। ৰামায়ণ ৰচক মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি আছিল? বৰাহী ৰজা মহামাণিক্য। লীলা কাব্যৰ ৰচক কোন? লীলা কাব্যৰ ৰচক হ'ল পদ্মনাথ গোহাঞিবৰুৱা। অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।